বোকাজানৰ আসাম স্বাগতম জনাইছোঁ আমি উপস্থিত আছোঁ যে মই বৰগোহাঁই ডাঙৰীয়া আৰু এটা কথা কৈছিলে যে কংগ্ৰেছ দেৱব্ৰত শইকীয়া আৰু কংগ্ৰেছ দল ন্যায়ৰ ৰক্ষক বুলি এটা কথা তেওঁ কৈছিল। এতিয়া আমি তাৰ প্ৰত্যুত্তৰত মোৰ এই কথাৰ মনত পৰিছে যে আপোনালোকৰ মনত আছে চেয়াৰমান আলী বুলি এজন বিধায়ক আছিল কংগ্ৰেছ দলৰ। তেখেতে মিয়া মিউজিয়ামৰ কথা তেখেতে উলিয়াইছিল। তাৰ এসপ্তাহৰ পিছতে আমাৰ দলৰ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াই তেখেতক চৌকছ দিছিলে আৰু তাৰ এটা মাহ সম্পূৰ্ণ নৌটো চেয়াৰমান আলী আজি 2 বছৰ কংগ্ৰেছ দলৰ পৰা বহিষ্কৃত হৈ আছে। তাৰ বহিষ্কৃত বিধায়ক মিয়া কবিতা AIDFৰ বিধায়কে লিখিছে, কংগ্ৰেছ বিধায়কে লিখা নাছিল। এতিয়া আমাৰ কথাটো হ'ল ভাৰতীয় সংবিধানে নাগৰিক হিচাপে স্বীকৃতি দিয়া সকলো জাতি ভাষা ধৰ্মৰ মানুহৰ প্ৰতি কংগ্ৰেছ দল দায়বদ্ধ। কংগ্ৰেছ দল কোনো জাত পাতৰ প্ৰতি দায়বদ্ধ নহয়। এই কথাটো দিয়ে মই ক'ব খুজিছোঁ।